আজি নৰ্থ গুৱাহাটীৰ ভেটামুখ তিনিআলিত এটা খুব সুন্দৰ জিম আজি মই ইনগ্ৰেশ্যন কৰোঁ। মোক মাতিলে, মোৰে ষ্টুডেণ্ট আছিলে সময়ত। মই তেতিয়া মানে আমিনগাঁৱত প্ৰথম জিম আৰম্ভ কৰিছিলোঁ। এই গোটেই এৰিয়াটোত নৰ্থ গুৱাহাটী আমিনগাঁও মিলি চাংচাৰি মই প্ৰথম আৰম্ভ কৰিছিলোঁ। তাৰপিছত আজি বহুতকেইটা জিম হ'ল আৰু নৰ্থ গুৱাহাটীতে বহুতকেইটা হ'ল। আজি এইটো এটা জিম, মানে মই বহুতকেইটা জিম ময়ে ইনগ্ৰেশ্যন কৰিছোঁ। আৰু আজি ইয়াতে এটা কথা ভাল লাগিলে যে ইয়াতে আমাৰ যিখিনি ইকুইপমেণ্টছ ৰখা হৈছে, ইকুইপমেণ্টছখিনি খুব উন্নত মানৰ জেৰা কোম্পানী ৰাখিছে। এইটো ইণ্ডিয়াৰ ভিতৰতে টপ ব্ৰেণ্ড হয়। গতিকে আহি ভাল লাগিছে। আৰু প্ৰথম কথা মোৰ ভাল লাগিছে কি ইমান মানে যুৱক আহিছে ইয়াতে, মানে বহুত মই সোমাই ভাল লাগিছে। সোমাই কৈছোঁ ইমান মানুহ হৈছে নে। গতিকে আজি যদি জিমটো ইনগ্ৰেশ্যনতে ইমানখিনি যুৱ শক্তি আহিছে, যুৱকসকল আহি যোগ হৈছে, মই আশা ৰাখিছোঁ এই এৰিয়াটোত আৰু অধিক মানে আমাৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিব। আৰু আমি সদায় এটা কথা লক্ষ্য ৰাখোঁ যে জিম মানে ছ'চাইটিৰ এখন সুস্থ সবল সমাজ হ'ব লাগে। সুস্থ সবল হ'ব মানে দেহাটো সুস্থ হ'লে মানে চব কৰিব। এজন গায়ক হ'ব সুস্থ হ'ব লাগিব, চাকৰি কৰিবৰ কাৰণে আমি সুস্থ হ'ব লাগিব, 8 ঘণ্টা ডিউটি কৰিব লাগিব। গতিকে চবৰে আগত হৈছে আমাৰ স্বাস্থ্যটো। স্বাস্থ্য ৰক্ষাৰ মূল আহিলা হৈছে হস্পিটেল নহয়, ঔষধ নহয়। আমাৰ স্বাস্থ্য ৰক্ষাৰ মূল আহিলা হৈছে ডে টু ডে লাইফৰ এক্টিভিটিজ। মানে যিমান একো কৰিব নোৱাৰিলে কমচে কম আধা ঘণ্টা ৰাস্তাত খোজ কাঢ়ক। নোৱাৰিলে এই যে ঘৰৰ কাষতে এনেকুৱা এটা জিম সুবিধা পাইছে। আগতে জিম কৰিবৰ কাৰণে আমাৰ দিনতো বহুত বেলেগ কথা আছিলে, কিন্তু আজি এই যে সুবিধাটো, এই সুবিধাটো আমাৰ সমাজখনে এই এৰিয়াতে মানুহে ল'ব লাগে। আৰু চাওক এটা কথা যে মানুহে যিকোনো কাম যদি কৰে পেছাদাৰী হিচাপত, যি কামেই কৰক, মানে অকল মই এইটো কথাই কোৱা নাই যে শৰীৰ চৰ্চাটো পেছাদাৰী হিচাপত কৰিব লাগে। আৰু ইয়াৰ কাৰণে বহুতো সুবিধা আছে। যেনেকে আজি চাওক দুজন ল'ৰা আজিকালি জিমটো খুলিছে। তেওঁ এটা হেৰি আছিল, খেলো খেলিছিলে, তেওঁ আজি এটা নিজৰ এটা সংস্থাপন বিচাৰি ওলাইছে নহয়, ওলাইছে। গতিকে তেওঁ সেইটো ক'ৰ পৰা আহিলে? আমাৰ জিমৰ জৰিয়তে। আৰু যদি কোনোবা এজনে ভাল খেলুৱৈ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা আমাৰ চাকৰিৰ সুবিধা আছে, চাকৰি পায়, গভৰ্ণমেণ্ট জব পায়, নাপালেও তেওঁ কমচে কম এটা শৰীৰ চৰ্চা কেন্দ্ৰ এটা চলায় বা ক'ৰবাত যদি ট্ৰেইনিং চেণ্টাৰ লগাই বা নিজে আজিকালি বহুত সুবিধা ওলাইছে। মানে জিমৰ প্ৰশিক্ষণ দি মানে এক্সাৰচাইজৰ প্ৰশিক্ষণ দিয়ে এটা জব হৈ গ'ল আজিকালি। আজিকালি পাৰ্চনেল ট্ৰেইনিং লয় মানুহে। পাৰ্চনেল ট্ৰেইনিং ল'লে এগৰাকী বহুত আমাৰ শৰীৰ চৰ্চাবিদ আছে, ভাল পইচা ইনকাম কৰে তেওঁলোকে। কিন্তু তেওঁলোকে বস্তুটো প্ৰফেচনেলি ল'ব লাগে যে মই এইটো জীৱন জীৱিকা হিচাপত ল'ব যে মই খেল খেলিছোঁ, কিন্তু ইয়াৰ পৰা মই মোৰ যিটো জ্ঞান হৈছে এই জ্ঞানটো বেলেগক বিলাই দিম। বিলাই দিবৰ ক্ষেত্ৰত তেওঁলোক জীয়াই থাকিব লাগিব ন, তেওঁ এটা ফিজ ল'ব লাগিব। গতিকে এইটো এটা আমাৰ জীৱন জীৱিকাৰ এটা মাধ্যম হ'ব পাৰে শৰীৰ চৰ্চাটো। মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা কোনোবা যদি কিবা বেয়া কথা বেয়া বস্তুৰ ফালে আকৰ্ষিত হয়, জিমত এবাৰ অহাৰ পিছত তেওঁ আৰু কোনোদিন বেয়া কামত জড়িত হ'ব নোৱাৰে। গতিকে ছ'চাইটি ডেভেলপমেণ্টৰ কাৰণেও আজিকালি ড্ৰাগছৰ কবলত পৰিছে যুৱ সমাজ বা কিবা কিবি মাদক দ্ৰব্য যিকোনো ক্ষেত্ৰতে বেয়া কামত লিপ্ত হৈ যায়। কিন্তু সেই সময়ত যদি এটা জিমত আহি পেলাই তেওঁ নিজৰ স্বাস্থ্যটোক, নিজৰ শৰীৰটোক ভাল পাব শিকে, তেওঁ কেতিয়াও বেয়া কামত যাব নোৱাৰে। বেয়া কামত যাব নোৱাৰে যোনে শৰীৰক ভাল পায়। গতিকে শৰীৰটো ভাল পাব শিকক আমাৰ যুৱক যুৱতীসকলে। আৰু শৰীৰক ভাল পাব লাগিলে ডে টু ডে লাইফৰ এক্টিভিটিজ লাগিব, এক্সাৰচাইজ লাগিব। আৰু এক্সাৰচাইজৰ কাৰণে নিজৰ ঘৰৰ কাষতে আজি ভেটামুখ তিনিআলিৰ দৰে ঠাই এটুকুৰাত ইমান এটা সুন্দৰ পৰিৱেশত ইমান ধুনীয়া ইকুইপমেণ্টছ আনিছে, মোৰ নিজৰে ভাল লাগিছে বুলি ক'লে। মোৰ জিমতে ইমান ভাল ইকুইপমেণ্টছ নাই, গতিকে ইমান ধুনীয়া ইকুইপমেণ্টছ আনিছে। আৰু আশা ৰাখিছোঁ এইটো সকলোৱে ইয়াৰ সুবিধাটো গ্ৰহণ কৰক আৰু নিজৰ স্বাস্থ্য আৰু নিজৰ সমাজখনক সুস্থ সবল কৰি ৰাখক, এই মোৰ কামনা। আৰু মোৰ শুভেচ্ছা থাকিলে দিনটো আৰু অধিক উন্নতি হওক। আজি আমাৰ ভেটামুখ জলা তথা শৰাইঘাট বা উত্তৰ গুৱাহাটী বুলিয়ে কৈছোঁ, উত্তৰ গুৱাহাটীবাসীৰ কাৰণে আজি আমাৰ এটা সঁচাকৈ এটা শুভ দিন বুলি কৈছোঁ মই, যে আমাৰ ইয়াৰে এটা যুৱক, উদীয়মান যুৱক ৰাজা আলিয়ে ইয়াতে এটা জিম মানে আমাৰ যিসকল যুৱক যুৱতীসকলক তেওঁলোকৰ স্বাস্থ্যৰ লগতে সকলো ফালৰ যাতে উন্নতি হয় তাৰ কাৰণে তেখেতে ইয়াত এটা কৰাবলৈ পোনপ্ৰথমতে মই তেওঁক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ এই জিমটোৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যুৱকসকলৰ
সকলো ধৰণৰ উন্নতি হ'ব। সকলো ধৰণৰ উন্নতি মানে মই কি কৈছোঁ, ধৰক আজিকালি আমি দেখিছোঁ যে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সকলো মানে খেলুৱৈ বা আপুনি দৌৰতে হওক বা আপোনাৰ বডি বিল্ডিঙতে হওক, যিহেতু এনেকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়, চৰকাৰৰ পৰা আপোনাক DSP ৰেংকৰ চাকৰি দিয়ে। গতিকে ইয়াৰ জৰিয়তে এজন ল'ৰাই যদি সেই পৰ্যায় পায়, সেই অঞ্চলটো তেওঁৰ নিজৰ লগতে ঘৰখন আৰু লগতে অঞ্চলটোৰ কাৰণে এটা উন্নতি হ'ব। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ ওয়ো ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।